নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ অসমীয়াৰ দ্বিতীয় যিটো অধ্যায় আছে সেই অধ্যায়টোৰ প্ৰশ্ন উত্তৰকেইটা চাম, ঠিক আছে। তো প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে চমু উত্তৰ দিয়া। তো চমু উত্তৰ দিয়াৰ ভিতৰত আমাৰ ক নম্বৰৰ যিটো প্ৰশ্ন সেইটো হৈছে যে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? তো পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানুহৰ জীৱ শ্ৰেষ্ঠ, মানুহৰ নিচিনা বিচাৰ বিবেচনা জ্ঞান বুদ্ধি আন জীৱৰ নাই, গতিকে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বা পৰম সত্য। তো এই শব্দকেইটাৰ বা এই বাক্যটোৰ অৰ্থ কি হৈছে যে মানুহ আটাইতকৈ শ্ৰেষ্ঠ জীৱ, মানুহে চিন্তা কৰিব পাৰে বিবেচনা কৰিব পাৰে কিন্তু বেলেগ জীৱ জন্তুৱে নোৱাৰে। তো খ নম্বৰটো হৈছে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? মায়াবী মানে মায়া মোহ ভ্ৰান্তি আদি উপজোৱা জীৱ। এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান। বোধশক্তি অনুভূতি প্ৰধান জীৱ মানুহৰ অন্তৰত মায়া মমতা মোহ ভ্ৰান্তি আদি উপজে বাবেই মানুহক মায়াবী জীৱ বুলি আখ্যা কৰা হয়। তাৰপিছত আহিলে তোমালোকৰ গ নম্বৰ প্ৰশ্নটো যে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? তো পাদ্য অৰ্ঘ্য শব্দৰ অৰ্থ ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ পূজাৰ উপকৰণ। কবিয়ে মানুহকে দেৱতা জ্ঞান কৰি জীৱন্ত দেৱতাস্বৰূপ মানুহক দুৰ্গত বা আলয় আঁঠনি অৱস্থাত সেৱা শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰাৰ দৰে শুভ ফল পায় বুলি কৈছে। সেই ভগৱানক পুত জলেৰে চৰণ ধুৱাই নানা উপচাৰেৰে পূজা কৰাৰ দৰে আমি মানৱ সেৱা কৰা উচিত। এয়াই পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ। শ নম্বৰটো হ'ল যে মানৱ বন্দনা কবিতাটি সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। তো ইয়াত চোৱা মানৱ বন্দনা যিটো কবিতা আছে ন, সেই কবিতাটো মানে কি কৈছে, মূল কথাখিনি কি কৈছে তাৰ বিষয়ে আমাক সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে ভগৱানক বন্দনা কৰাৰ দৰে মানুহৰ বন্দনাৰ যোগেদি মানৱীয় মূল্যবোধ জাগ্ৰত কৰা হৈছে। এই পৃথিৱীত অজস্ৰ মানুহৰ জন্ম হৈছে, ঠিক সেইদৰে মৃত্যু হৈছে। মানুহৰ জীৱ খন্তেকীয়া, মানুহ অজৰ অমৰ নহয়, স্থায়ী জীৱ নহয় যদিও এই মৰতৰ পৰা মানুহ শেষ হৈ যোৱা নাই। জন্ম মৃত্যুৰ ধাৰাবাহিকতা চলিয়ে থাকে। এনে অৱস্থাতে খন্তেকীয়া জীৱনটো সাৰ্থক কৰিবলৈ এটাই মাত্ৰ উপায় হ'ল মানুহৰ বাবে মানুহ ভবাটো, কিবা এটা কৰাটো। আমি প্ৰত্যেক মানুহে স্বাৰ্থ ত্যাগ কৰি ইজনে আনজনৰ কাৰণে চিন্তা কৰি ভাল কাম কৰিব পৰাটোহে উচিত কৰ্ম, কাৰণ এনে কামৰ মাজতে মৰম নিহিত হৈ থাকে। এই পৃথিৱীয়ে মানুহক একমাত্ৰ লগ সংগ জীৱশ্ৰেষ্ঠ মানুহে নিজৰ শুদ্ধ জ্ঞান বিচাৰ বুদ্ধিৰে বিবেচনা কৰিব পৰা শক্তি আছে। আমি মানুহেই যদি মানুহৰ বাবে ভাল চিন্তা কৰিব পাৰোঁ, কাৰোবাক যদি বিপদৰ সহায়ত হাত আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা যি আনন্দ লাভ কৰা হয় সেয়াই হ'ল বিমলানন্দ। এনে ক্ষেত্ৰত গোটেই পৃথিৱীখনকে নিজৰ মৰমৰ ঘৰ যেন লাগিব। প্ৰকৃততে মানুহ দেৱতাস্বৰূপ। ভগৱানক পূজা কৰা দি যদি মানুহক সেৱা যত্ন মৰম মাত এষাৰ দিব পৰা যায় তেতিয়া সেয়া ভগৱান পূজাৰ নিচিনাই হয়। তো এনেকৈ লিখা হৈ আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে জীৱশ্ৰেষ্ঠ মানুহ, এই যে পৃথিৱীত স্বৰ্গটো অধিক মানুহৰ নিজাবী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। তো জীৱশ্ৰেষ্ঠ মানুহে ইজনে আনজনৰ কথা ভাবিলে আনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয়। মানুহে যেতিয়া মানুহক দেৱতাৰ বা ভগৱান জ্ঞান কৰি সেৱা শুশ্ৰূষা কৰিব মিঠা মাত দিব তেতিয়া নিজৰ মনত আনন্দ লগাৰ লগতে আনজনৰো অন্তৰৰ আনন্দৰে উপচি পৰিব। তো নিজৰ ঘৰখনত আমি মৰম চেনেহ আদান প্ৰদানেৰে এটা স্বৰ্গীয় সুখ আনন্দৰ পৰিৱেশ সৃষ্টি কৰোঁ। ঠিক তেনেদৰে গোটেই জগতখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে গোটেই পৃথিৱীখনে নিজৰ মৰমৰ ঘৰখন যেন হৈ পৰিব। সকলোৱে আপোন মানুহ হৈ পৰিব। আনৰ সুখত সুখী দুখত দুখী হ'ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ'ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ। তাৰপিছত আহিলে আমাৰ ব্যাখ্যা কৰা। প্ৰথমটো হ'ল যে মানৱী জীৱন দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰ্ম যে মৰমতে। তো এই বাক্যকেইটাৰ বা এই লাইনকেইটাৰ অৰ্থ বা কি হয় ইয়াক এটা ব্যাখ্যা কৰিব দিছে। তো প্ৰথমতে ব্যাখ্যা কৰোঁতে আমি লিখিব লাগিব ক'ৰ পৰা এই বাক্যকেইটা লোৱা হৈছে, ঠিক আছে। তো গতিকে আমি ইয়াত কি লিখিছোঁ যে কবিতা অংশ মানৱ বন্দনা পাঠৰ অন্তৰ্গত হয়। বহু পুণ্যৰ ফলত মানুহে মানৱ জীৱন পায়, সেই মানৱ জীৱন ধৰাটো সাৰ্থক কৰিব লাগে।
আৰু সাৰ্থক কৰাৰ একমাত্ৰ উপায় হ'ল মানুহৰ উপকাৰ কৰা, মৰম চেনেহ কৰা। মানৱ জীৱনটোক যি কামেই কৰোঁ সকলোতে যেন মানুহৰ বাবে সৎ চিন্তা নিহিত হৈ থাকে। কৰ্মময় জীৱনৰ প্ৰতিটো কামেই যেন মানুহৰ বাবে উৎসৰ্গিত হয়। মানুহে মানুহৰ বাবে সৎ চিন্তা কৰাটোৱেই প্ৰকৃত ধৰ্ম। ভগৱানক পূজা অৰ্চনা কৰি যি ফল আশা কৰিব পাৰি সেয়াই মানৱ সেৱাৰ জৰিয়তে উপভোগ কৰিব পাৰি। মানুহে মানুহক মৰম চেনেহ কৰিলেই প্ৰকৃত ধৰ্ম পুণ্য লাভ কৰিব পাৰি। তাৰপিছত আহিলে আমাৰ খ নম্বৰটো যে মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অধ্য লৈ জয় 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 মানৱদেৱ। তো এই বাক্যকেইটাৰ অৰ্থ বা ব্যাখ্যাটো আমি ইয়াত লিখি থৈ দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা, ঠিক আছে। তাৰপিছত আহিলে ভাৱ বিষয়ক। ভাৱ বিষয়ত তোমালোকক কি সুধিছে? সমাৰ্থক শব্দ সুধিছে। মানুহৰ সমাৰ্থক শব্দ কি হ'ব তোমালোকৰ? নৰ বা মানৱ, সংগ মানে লগ, পৃথিৱী মানে ধৰা ধৰিত্ৰী, ভূমণ্ডল, সোণ মানে সোণেই হয় বা স্বৰ্ণ বুলি ক'ব পাৰা, স্বৰ্গ মানে দেৱ লোক বা স্বৰ্গ, দেৱ মানে দেৱতা বা ঈশ্বৰ। তো 6 নম্বৰটো এনেকৈ কৰি থোৱা হৈছে, তোমালোকে এইবোৰ চাই ল'বা। বাকী আৰু নাই, এইটো যিহেতু কবিতা হয় ইয়াত বেছি প্ৰশ্ন নাই, তো গতিকে শেষেই হৈছে।